মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা শদিয়ালৈ নাথাকি সম্পূৰ্ণ ধুবুৰীৰ পৰা শদিয়ালৈ থাকিলেহেঁতেন অসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন। আজি গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰ চাপৰিত অবৈধ বাংলাদেশী সোমাব পৰা নাই। কাৰণ আমাৰ মিচিং সমাজৰ লোকে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰে, শ্ৰম কৰে আৰু আমাৰ পবিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়ে। এবাৰৰ বাবে আপোনালোকে চিন্তা কৰক, গোলাঘাটৰ কাজিৰঙাৰ পৰা শদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল যদি বৰপেটা নলবাৰী ধুবুৰীতো থাকিলহেঁতেন আমাৰ অসমৰ এটুকুৰা মাটিও কেতিয়াও কোনো বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। সেয়েহে মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ, আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰোঁ।